হয়, ইচ্ছা শক্তিয়ে মন থাকিলে কি কৰিব নোৱাৰে, তাকে এতিয়া প্ৰমাণ কৰি দেখুৱাইছে তিতাবৰ মাদ্ৰাছা ইছলামিয়াৰ প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চই। প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চৰ ছাত্ৰসকলে তেওঁলোকৰ গাঁঠিধন ভাঙি আৰু ৰাইজৰ সহযোগত তেওঁলোকে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে দাউল হাদিছ নামৰ এটা ভৱন। প্ৰথমতে আমি দেখাইছোঁ যে এই ভৱনটো আমি বৰ্তমান য'ত উপস্থিত আছোঁ, এই ভৱনটো বনাই থকা আছে আৰু সম্পূৰ্ণ হ'লে এই ছবিখন দেখিছে আপুনি, এই ছবিখনৰ যেনেকুৱা দেখিছে আমি তেনেকুৱা এটা ভৱন নিৰ্মাণ হ'বলৈ গৈ আছে প্ৰাক্তন ছাত্ৰসকলৰ প্ৰচেষ্টাত। মাদ্ৰাছা ইছলামিয়াৰ প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চসকলৰ তেওঁলোকৰ চিন্তা, তেওঁলোকৰ একতা, তেওঁলোকৰ মন, তেওঁলোকৰ ইচ্ছাত এই ভৱনটো নিৰ্মাণ হ'বলৈ গৈ আছে। আমি সবিশেষ জানিম যে আপোনাৰ ওচৰত আহিছোঁ। এটা প্ৰশংসনীয় পদক্ষেপ, ভাল পদক্ষেপ। আপুনি সকলো একলগ হৈ মিলিজুলি ডাঙৰ পদক্ষেপ ল'বলৈ আগবাঢ়ি গৈ আছে। প্ৰায় আৰম্ভ হৈছে কাম, কি ক'ব? আপোনালোকে যি আহি আজি আমাৰ এই মঞ্চত উপস্থিত হৈছে তাৰ বাবে আপোনালোকক প্ৰথমতে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে অসমবাসীলৈ আৰু এটা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতে চলিত মাহতেই আমাৰ পবিত্ৰ ৰমজান মাহৰ কেইদিনমান পিছতেই আমাৰ নীলা আকাশত জোন জিলিকি উঠিব, ৰমজান মাহ আৰম্ভ হ'ব। আৰু ৰমজান মাহৰ আগে আগে আমি ভাবিছোঁ, আমি যিটো মেলামাটিৰ ঐক্য মঞ্চ প্ৰাক্তন ছাত্ৰ 1960 চনৰ পৰা আজি 2026ত আমি ভৰি দিছোঁহি। এই 2026 চনত আমি ঐক্য মঞ্চ প্ৰাক্তন ছাত্ৰ মাদ্ৰাছা ইছলামিয়াৰ মেলামাটিৰ ইছলাম ধৰ্ম বিশ্বাস অনুযায়ী পৃথিৱীৰ সৰ্ববৃহৎ দ্বিতীয়খন কিতাপ যি বুখাৰী শ্বৰীফ আৰু তাৰ লগতে অন্যান্য কিছুমান হদিছৰ কিতাপ আছে, যিবিলাক আমাৰ নবী পৃথিৱীৰ সৰ্ববৃহৎ সৰ্বশ্ৰেষ্ঠ নবী আখিৰী নবী তাজদাৰ মদিনা জনাবে মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিবিলাক বাণী, সেই বাণীবিলাক ইয়াত পাঠ কৰা হ'ব, ইয়াত পঢ়োৱা হ'ব, ইয়াত ছাত্ৰসকলক শিক্ষকসকলে শিক্ষাদান কৰিব। আৰু এই শিক্ষাদানে পৃথিৱীৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাৰ লগত কেনেকৈ সম্প্ৰীতি এনাজৰীডাল কটকটীয়া হয় এই বাণীৰে প্ৰচাৰ হ'ব। আৰু এই বাণী এই গৃহতেই পাঠদান আমি ভাবিছোঁ ৰমজান মাহৰ আগত আমি ইয়াৰ যিখন প্ৰথম শ্বট, আমি এই শ্বটখন ঢালি ৰমজান মাহৰ ভিতৰত আমি সকলো কাম আদায় কৰি ৰমজানৰ পিছত যিহেতুকে আমাৰ কৌমি মাদ্ৰাছাৰবিলাক অৰ্থাৎ পাঠদান আৰম্ভ হ'ব আৰু এই প্ৰথম বুখাৰী শ্বৰীফৰ পাঠদান আমি এই গৃহটোতে যাতে আৰম্ভ কৰিব পাৰোঁ, তাৰ বাবে আমি ঐক্য মঞ্চ প্ৰাক্তন ছাত্ৰসকলৰ নিজৰ গাঁঠিধন ভাঙি অসমৰ দান বৰঙণিৰ যিসকল দাতা, যিসকলে মাদ্ৰাছাৰ প্ৰতি দান বৰঙণি আগবঢ়ায়, ইয়াৰ লগতে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্নজনে যদিও আমি মুছলমান হয়, আমাক বহুত হিন্দু ব্যক্তি আছে, অসমীয়া যিসকল আমি জাতিক মিলাই পেলাই আমি সৰ্ববৃহৎ অসমীয়া আমি সমাজখন গঢ়িছোঁ, সেইসকলেও আমাৰ লগত হাত মিলাই এই গৃহটোৰ প্ৰতি এই অনুষ্ঠানখন আপোনালোকে যিহেতুকে চকু ৰাখিলে আজি চাৰিওফালে এনেধৰণৰ সময়ত আহি আপোনালোক উপস্থিত হোৱাত এই গৃহটো আজি অসমবাসীয়ে চাব, অসমবাসীয়ে ইয়াক আন্তৰিকতাই আমালৈ প্ৰাক্তন ছাত্ৰৰ লগতেই তেখেতলৈও যিসকলে দান বৰঙণি আগবঢ়ায় আমি সগৃহে আঁকোৱালি লৈ আমি তেওঁলোকৰ কাৰণেও আমি সকলোৱে যাতে শান্তিৰে থাকিব পাৰোঁ তাৰ কাৰণে আমি দোৱা কৰি আজি এই গৃহটো আমি অতি সোনকালে ভাবিছোঁ ৰমজানৰ আগতেই আমি প্ৰথম শ্বটখন ঢালি আমি পৰৱৰ্তী কাম সোনকালে কৰি পৃথিৱীৰ সৰ্ববৃহৎ দ্বিতীয়খন কিতাপ যি বুখাৰী শ্বৰীফৰ লগত অন্যান্য হদিছ এই গৃহটোত যাতে পাঠদান কৰিব পাৰে, এই বঁটা লৈ আজি আপোনালোকৰ সন্মুখত প্ৰাক্তন ছাত্ৰৰ ফালৰ পৰা এইখিনি কথা ৰাখিলোঁ। আৰু সমগ্ৰ অসমবাসীলৈ যিহেতুকে ভোগালী বিহু আজি কেইদিনমানৰ আগত হৈ গৈছে, ইয়াৰ মাঘৰ বিহু হৈ গৈছে, আমাৰ মাঘৰ বিহু তিল পিঠাৰ সোৱাদ আজিও আমাৰ মুখৰ পৰা আঁতৰা নাই। এনে সময়ত এনে এটা মধুৰ অসমবাসীক আমি বিলাব লৈছোঁ যে মেলামাটি ঐক্য মঞ্চ প্ৰাক্তন ছাত্ৰ যিটো গৃহত আপোনালোকে উপস্থিত আছে, ইয়াৰ কাম তলৰ পৰাই কামখিনি আমাৰ হৈ গৈছে। এতিয়া আমি প্ৰথম শ্বটখনৰ কাম আগবাঢ়িম, গতিকে আপোনালোকৰ সমূহ অসমবাসী ৰাইজৰ সহযোগিতাই আৰু প্ৰাক্তন ছাত্ৰসকলৰ গাঁঠিৰ ধনে আমি যাতে কামত আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে ওপৰৱালাৰ ওচৰত দোৱা আৰু আশীৰ্বাদ বিচাৰি আমি এইখিনি কামত আগবাঢ়ি যাব কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনবোৰ আপোনালোকৰ সুখৰ হওক, তাৰে আমি কামনা কৰিছোঁ, আপোনালোকৰ সপোন বাস্তৱ পৰিণত হওক, তাৰে আমি কামনা কৰিছোঁ। আৰু এই মুহূৰ্তত আৰু এটা ভাল খবৰ আছে যে মাদ্ৰাছা ইছলামিয়াৰ এজন প্ৰাক্তন ছাত্ৰই জমিয়ত উলমা হিন্দৰ উপ সভাপতি পদত নিৰ্বাচিত হৈছে। মই আপোনাৰ ওচৰত আহিছোঁ, প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা ভাল খবৰ, মেলামাটিৰ বাবে ভাল খবৰ, মেলামাটি মাদ্ৰাছাৰ কাৰণে ভাল খবৰ, তিতাবৰীয়া ৰাইজৰ কাৰণে এটা ভাল খবৰ। প্ৰথম আপোনাৰ অনুভৱটো কওক। হয়, আজি মোৰ এটা কথা ভাল লাগিছে যে আমাৰ মেলামাটিৰ মাদ্ৰাছা ইছলামিয়াৰ প্ৰাক্তন ছাত্ৰ হিচাপত আমি গৌৰৱ অনুভৱ কৰিছোঁ যে অসম ৰাজ্যিক জমিয়ত উলামাই এইবাৰ সিদ্ধান্ত ল'লে যে বহু দিনৰ মূৰত উজনি অসমৰ পৰা আমি এজন ব্যক্তিক
যে উপসভাপতি পদত অধিষ্ঠিত কৰাম। সেই মানসেৰে এখন মিটিঙত তেওঁলোকে ঘোষণা কৰি যে মোৰ নামটো তেওঁলোকে ঘোষণা কৰিলে যে উপসভাপতি। গতিকে মোৰ খুব ভাল লাগিছে যে এটা কথাৰ কাৰণেই ভাল লাগিছে যে উজনি অসমৰ এখন মাদ্ৰাছাৰ ছাত্ৰ, আমি প্ৰাক্তন ছাত্ৰ, আৰু ছাত্ৰখিনিৰ লগতে মোৰ সদায় উঠা বহা জড়িত, তেওঁলোকৰো এটা গৌৰৱ আৰু আমাৰ সকলোৰে গৌৰৱ, আমাৰ উজনি অসমৰ গৌৰৱ। সেই গতিকে মই আজি খুব ভাল অনুভৱ কৰিছোঁ, মনত বহুত সুখী হৈছোঁ যে আমি সকলোৱে মিলি কাম কৰি যাম। আৰু উজনি অসমৰ যিখিনি কাম কৰিবলগীয়া আছে, যেনেকৈ মক্তবৰ কাম, মাদ্ৰাছাৰ কাম, ছাত্ৰসকলৰ শিক্ষাৰ কাম, আৰু গৰীব দুখীয়াৰ কাৰণে আমি যিখিনি কাম কৰিব লাগে সেইখিনি কাম, আৰু যিসকল ব্যক্তিয়ে কিছুমান কাম কৰিব নোৱাৰে, সক্ষম নহয়, উঠিব নোৱাৰে, বহিব নোৱাৰে, সেইসকলৰ কাৰণে আমি চিন্তা কৰি যাম। জমিয়ত উলামাৰ বহুত কাম আছে, আমি সেইখিনি কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ আজি এইখন মঞ্চলৈ আহিছোঁ। গতিকে মই বৰ সুখী হৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ কৈছোঁ যেন মেৰামাটিৰ প্ৰাক্তন ছাত্ৰসকলৰ প্ৰচেষ্টাত ইয়াত নিৰ্মাণ হ'বলৈ গৈ আছে শ্বৰীফ নামৰ এটা ভৱন, আৰু এই ভৱনটোৰ দৃশ্য আমি পুনৰবাৰ দেখাইছোঁ যে আমাৰ দৰ্শকসকলক যিসকলে তেওঁলোকে দাং বৰণি দিম বুলি ভাবিছে তেওঁলোকে ইয়াত যোগাযোগ কৰিব পাৰিব। আমি এটা তলত যোগাযোগ নাম্বাৰ দি দিম, আমি আপোনালোকক কণ্টেক্ট নাম্বাৰ দি দিম। আমি আপোনালোকে ইয়াত দিয়া আছে যে আপোনালোকে নিৰ্মাণ কাৰ্য চলি আছে, এটা ফোন নাম্বাৰ দিছে 7637926041। আমি পুনৰবাৰ কৈছোঁ 7637926041। এই নম্বৰত আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকৰ যিমান সাধ্য অনুযায়ী আপোনালোকে ইয়াত দাং বৰঙণি দিব পাৰিব, আৰু তেওঁলোকৰ এই ভৱনটো নিৰ্মাণ হোৱাৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতা আগবঢ়াবা বুলি সকলো এতিয়া আশাবাদী।